ভাৰতীয় ফুটছলৰ মহিলা দলৰ খেলুৱৈ তৰালী মিলিক স্বগৃহত সম্বৰ্ধনা হঠাৎ আবতৰীয়া বিহু টিংখাং সমষ্টিৰ চৰাইহাবি মিচিং গাঁৱত ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসম সন্তান তৰালী মিলি স্বগৃহত উপস্থিত হোৱাৰ পিছতে গাঁওখনত উৎসৱমুখৰ পৰিৱেশ 28 জুলাইৰ পৰা 30 জুলাইলৈকে নেপালৰ পোখৰাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি নেপালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ভাৰতীয় ফুটছলৰ মহিলা দলটোৱে ভাৰতীয় মহিলা দলটোক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ একমাত্ৰ প্ৰতিনিধি তৰালী মিলিক টিংখাঙৰ চৰাইহাবি মিচিং গাঁৱত উষ্ম আদৰণি জনালে জনগোষ্ঠীয় দল সংগঠনে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বৰী আৰু ডিব্ৰুগড় জিলাৰ TMPK MMK TMMKৰ বিষয়ববীয়াসকলৰ উপস্থিতিত তৰালী মিলিক সম্বৰ্ধনা জনোৱা হয় এছিয়ান ফুটছল চেম্পিয়নশ্বিপৰ উইনাৰ আৰু দক্ষিণ এছিয়াৰ দ্বাৰা আয়োজিত যেটো কম্পিটিশ্যনত আমাৰ এই অঞ্চলৰ তৰালী মিলিয়ে সুনাম অৰ্জন কৰি আহিছে আৰু আমি কম সময়ৰ ভিতৰতে তেওঁক আগবাঢ়ি যাবৰ কাৰণে উৎসাহ উদ্দীপনা জগাবৰ কাৰণে আমি ডিব্ৰুগড় জিলাৰ মিচিং জাতীয় সংগঠন TMPK MMK TMMK আৰু ৰমাই আঞ্চলিক সমিতি আৰু ললাট সংঘৰ উদ্যোগত আমি তেখেতক শুভেচ্ছামূলক আৰু তেখেতক আশীৰ্বাদ জনোৱাৰ উদ্দেশ্যে আমি ইয়াতে সভা পাতিলোঁ আৰু ভৱিষ্যতৰ দিনত তৰালী মিলিৰ লগতে উদীয়মান সকলো এই ধৰণে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাওক বুলি আমি আশা কৰিছোঁ আৰু এই অঞ্চলৰ লগতে দেশৰ সুনাম অৰ্জন কৰক এতিয়া ফুটছল ইণ্টাৰনেশ্যনেল নেপাল লকৰাগাঁও কাৰ মানে সেই নেপালৰ দুটা টিম ওলাইছিলে নেপালৰ লগত আমি চেম্পিয়ন হৈছোঁ 28 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে ইণ্ডিয়াৰ টিমত আমাৰ মানে সেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মই তাৰপিছত সেই শিলচৰ গুজৰাট আৰু হাইলাকান্দি প্ৰথম মই খোৱাং মহিলা ক্ৰীড়া বিদ্যালয় মোৰ গুৰু হৈছে মৃদুল হাজৰিকা ছাৰ তাৰ কাৰণে আজি মই ইমানটো সৰুৰ পৰা মানে তাত শিকা হয় মানে বহুত ছাপোৰ্ট কৰে ছাৰে মানে ক'ৰবাত যে গেম চেম থাকিলেও তৰালী আহিব লাগিব এইটো খেলিব লাগিব এনেকৈ কৈ দিয়ে বহুত মানে এতিয়া ছাৰে ছাপোৰ্ট কৰাৰ কাৰণে আজি মই ইমানটোলৈকে আগুৱাই যাব পাৰিছোঁ মই এতিয়া খেলি আছোঁ আৰু সৰু মানে লগৰ ছোৱালীবিলাকক মানে সৰু পোৱালীবিলাকক ভাইটি ভণ্টিবিলাকক এনেকৈ মই যেনেকৈ খেলিব মন পূৰা কৰিম মানে ইহঁতকো এনেকৈ লৈ যাম লগতে চবে কোনো মানে এনেই থাকিব নালাগে লগত মই যেনেকৈ খেলিছোঁ মোৰ লগত এনেই ইহঁতে ওলাই আহি পিনি খেলিব মানে পাৰিম মানে ভাল লাগিছে বহুত আমি খুব আনন্দিত অতিকৈ পিছপৰা আমাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই চৰাইহাবি মিচিং গাঁৱৰ আমাৰ সকলোৰে প্ৰিয় তৰালী মিলি নেপালত অনুষ্ঠিত ফুটছল এছিয়ান টুৰ্ণামেণ্টত ভাৰত ৰাষ্ট্ৰ প্ৰতিনিধিত্ব কৰি জয়লাভ কৰি অহাৰ বাবে আমি ডিব্ৰুগড়বাসী ৰাইজ আৰু অসমবাসী ৰাইজ হিচাপে আৰু আমি ভাৰতীয় হিচাপে গৌৰৱবোধ অনুভৱ কৰিছোঁ আৰু আজি এই অনুষ্ঠানত দুগৰাকী খেলুৱৈ তৰালী মিলি আৰু জানমণি পাংগিং ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলক জুনিয়ৰ ফুটবল টুৰ্ণামেণ্টত প্ৰতিনিধিত্ব কৰিছে ৰাজস্থান দিল্লী উৰিষ্যাত সুব্ৰত কাপ টুৰ্ণামেণ্টকে ধৰি অসম ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে আৰু আশা ৰাখিছোঁ এই অতিকৈ পিছপৰা অঞ্চলৰ পৰা আৰু মহিলা ফুটবলত এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ ক্ৰীড়াৰ প্ৰতি অনুৰাগী হোৱাৰ বাবে আমি খুবেই আনন্দিত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদেও আমি এই অঞ্চলত বা এনেকুৱা ভাল খেলুৱৈ সুপ্ত প্ৰতিভা লুকাই থকা খেলুৱৈসকলক আমি বিকশিত কৰাৰ কাৰণে আমি এনেধৰণৰ কাৰ্যসূচী লৈছোঁ আৰু ৰাখিছোঁ যে এই আজি তৰালী মিলি আৰু জানমণি পাংগিঙৰ এনেধৰণৰ
ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণে আমাৰ অঞ্চলত এই পিছপৰা লাঞ্ছিত বঞ্চিত অৱহেলিত অতিকৈ বানপানী অৱস্থাত আমাৰ থকা এই অঞ্চললৈ এটা ক্ৰীড়াৰ প্ৰতি এটা ভাল এটা সুস্থ পৰিৱেশ এটা ৰচিব বুলি আশা ৰাখিছোঁ।